Today I am going to talk about a very special number which is 9. এই 9 নম্বৰটো খুব স্পেশাল হোৱাৰ লগতে অসমৰ এনেকুৱা এজন বিশেষ ব্যক্তিৰ মূলাংক 9 যিজন আমাৰ সকলোৰে খুব প্ৰিয় তেওঁ হৈছে জুবিন দা। তেখেতৰ জন্ম 18 নৱেম্বৰ তাৰিখে আৰু যিসকল ব্যক্তিৰ যিকোনো মাহৰ 9 তাৰিখে 18 তাৰিখে অথবা 27 তাৰিখে জন্ম হয় তেওঁলোক হৈছে মূলাংক 9। এটা জানো হওক 9 নম্বৰটো কিয় ইমান স্পেশাল। ইউনিভাৰ্সত 9 নম্বৰটো ৰিপিট হৈ থকা দেখা পাব যিদৰে নৱগ্ৰহ নৱৰত্ন এই বেবি ষ্টেজ ইন দ্য মাদাৰ্ছ উম ফৰ 9 মান্থছ আমাৰ ওচৰত 1 পৰা 9 লৈকে আছে নম্বৰ 9টো হৈছে আটাইতকৈ ডাঙৰ ইটস এ ভেৰি পাৱাৰফুল নম্বৰ মূলাংক 9 ব্যক্তিসকলৰ ৰুলিং প্লেনেট অধিপতি গ্ৰহ হৈছে মাৰ্চ মংগল আৰু মংগল হৈছে সেনাপতি বুলি ক'লে সকলোৰ ফালৰ পৰা খুব ধুনীয়া ব্যক্তি এজন আমাৰ চকুলৈ আহে সে তেওঁলোক খুব ধুনীয়া হয় আৰু লগতে যেহেতু মংগল হৈছে ৰঙা তেওঁলোকৰ অগ্নি তত্ত্ব বেছিকৈ থাকে এনাৰ্জি বহুত বেছিকৈ থাকে সেইভাবে দেখা পাও যে 9 ব্যক্তিসকল বেছিভাগ জিম কৰি বা ৰানিং এনেকুৱা ধৰণৰ যিবিলাক ফিজিক্যাল এক্টিভিটি এবিলাক কৰি ভাল পায় বা কৰাটো উচিত যদি কোনোবাই নকৰেও তেওঁলোকৰ কাৰণে জৰুৰী যে তেওঁলোকে জিম ৰানিং এনেকুৱা ধৰণৰ কিবা শৰীৰ চৰ্চা ৰেগুলাৰলি কৰা উচিত নহলে তেওঁলোকৰ বিভিন্ন কাৰণত ফ্ৰাষ্ট্ৰেচন হ'ব পাৰে মূলাংক 9 ব্যক্তিসকলক বুজি পোৱাটো কঠিন দে আৰ আনপ্ৰেডিক্টেবল তেওঁলোকৰ মনটো সকলোৱে বুজি পাব নোৱাৰে মূলাংক 9 ব্যক্তিসকল ইন্টেলিজেন্ট হয় তেওঁলোক খুব ভাল মনৰ মানুহ আৰু যদিহে আপুনি মূলাংক 9 ব্যক্তিসকলক মন কৰে দেখা পাব যে তেওঁলোকে খুব মানুহক হেল্প কৰিব বিচাৰে পইচা থকা মানুহে হওক বা নথকা মানুহে হওক থকা মানুহখিনিয়ে কৰে আৰু নাথাকিলেও তেওঁলোকৰ মনত এনেকুৱা এটা ভাৱ থাকে যদিহে মোৰ ভৱিষ্যতে পইচা হয় তেতিয়াহ'লে মই এনজিঅ খুলিম নহলে বৃদ্ধাশ্ৰম খুলিম নহলে যি পাৰো মই মানুহক সহায় কৰিম সেই মনটো তেওঁলোকৰ মাজত থাকে 9 ব্যক্তিসকলৰ মাজত 9 is one of the most humanitarian number তেওঁলোকে মানুহক হেল্প কৰি খুব ভাল পায় তেওঁলোকক কৰ্ণৰ দৰে দানী বুলিও কোৱা হয় কাৰণ এনেকুৱা খুব কম মানুহ থাকে যিয়ে নিজৰ বিপদ হোৱাকৈ বেলেগক সহায় কৰিব পাৰে আৰু মূলাংক 9 people are among them মূলাংক 9 ব্যক্তিসকলে উৎপাদন কাম কৰি ভাল পায় যেনেকৈ হৈ গ'ল স্কাই ড্ৰাইভিং বাঞ্জি জাম্পিং যিহেতু মংগল গ্ৰহৰ প্ৰভাৱিত হাই এনাৰ্জি হোৱাৰ কাৰণে তেওঁলোকে এইবিলাক কাম কৰি ভাল পায় তেওঁলোকে মূলাংক 9 ব্যক্তিসকলৰ আটাইতকৈ প্ৰিয় হৈছে ফ্ৰীডম আটাইতকৈ বেয়া পোৱা বস্তু হৈছে তেওঁলোকক যদি কোনোবাই অৰ্ডাৰ দি থাকে তেওঁলোকে আটাইতকৈ বেয়া পায় অৰ্ডাৰ ফলো কৰি তেওঁলোকে নিজৰ মতে জীয়াই থাকিব বিচাৰে তেওঁলোক ৰজাৰ দৰে জীয়াই থাকিব বিচাৰে মূলাংক 9 ব্যক্তিসকলৰ আৰু এটা বিশেষ গুণ হৈছে তেওঁলোকে ডিপ্ল'মেচি নাজানে বা ডিপ্ল'মেটিক হৈ কথা কৈ বেয়া পায় সিধা কথা কোৱা মানুহ সেইভাবে হয়তো কেতিয়াবা বন্ধুবৰ্গ কম হ'ব পাৰে বা শত্ৰু বাঢ়িব পাৰে নৰ বিষয়ে আজিলৈ ইমানেই আপোনাৰ কি ডেট অফ বাৰ্থ হয় সেইটো মোক কমেন্ট কৰি জনাব maybe next video will be about your number and azile imane see you in the next video bye bye